ভাল কথা এতিয়া যদি আমি বেআইনী হিচাপে সিহঁতৰ উচ্ছতি জেগা থাকিছোঁ উচ্ছেদ কৰি দিছে ভাল কথা এতিয়া আমাক কিবা এটা সুবিধা দিয়ক থাকিবলৈ এইখিনি যদি মানুহ ক'ত যায় চাওক ল'ৰা ছোৱালী আছে প্ৰসূতি মাতৃ আছে গৰ্ভৱতী আছে ইফালে বৃদ্ধ মানুহ আছে এইখিনি মানুহতো এটা জেগা দিয়ক থাকিবলৈ আমি মানুহ নিচিনাতো মানে জীয়াই থাকিব সহমত নোৱাৰিলোঁ কেনেকৈ পাৰিম আমি অন্যায় কৰিলে ৰজায়ে মানে আমাক কেনেকৈ পাৰে বিচাৰ কৰিব পাৰে কিন্তু ৰজাই অন্যায় কৰিলে তো আমি বিচাৰ কৰিব নোৱাৰোঁ সেইটো আল্লাহ ভগৱানে কৰিব কিন্তু মুখ্যমন্ত্ৰীক মই এটা কথাই অনুৰোধ কৰোঁ যাতে আমাৰ এই মহিলাবিলাক মতা মানুহবিলাক এতিয়া আমি গছ গছনিৰ তলত থাকোঁ আমাৰ ঘৰ বাৰী নাই এদিন এটা জেগা আছিল আমাৰ এতিয়া আজি নাই আজিৰ দিনত আমাৰ একো নাই আমি এতিয়া ৰাস্তাত আছোঁ গছৰ তলত আছোঁ তাতো আহি পুলিচে আমাক মানে খেদুৱাই দিয়ে জুই জ্বলাই দিয়ে মাৰিব বিচাৰে লেঞ্জাৰ বাইদেউ আহি আমাক মাৰিব বিচাৰে পুলিচে মাৰিব বিচাৰে এতিয়া আমি ক'ত যাম আমি কি অসমত থাকিবলৈ কি আমাৰ অধিকাৰ নাই নেকি যদি বাংলাদেশী আছে কিবা আছে তেনেহ'লে শিল চহী মাৰি পেলাই আমাক বাংলাদেশলৈ নি দি থয়ক আমি তাতেই থাকিম আমিতো কোৱা নাই যেন আমাক মানে 10 বিঘা 20 বিঘা 15 বিঘা মাটি লাগে আমি এনেকুৱা কোৱা নাই সিহঁতে বাগান কৰক আমাৰ লেবাৰ হিচাপত লাগিলে আমাক ৰাখক আমি লেবাৰ হিচাপে কাম কৰি ইয়াতে জীয়াই থাকিম চাওক সৰু সৰু ল'ৰা ছোৱালী স্কুলত যাব লাগে এতিয়া পৰীক্ষাৰ সময় আহিছে মুখ্যমন্ত্ৰী ইমান বিচাৰিছে মহিলা সমনি কৰিম বুলি কৰে অৰুণোদয় দিয়ে গোটৰ টকা দিয়ে 10,000 লাখপতি বাইদেউ বনাইছে আমাক এতিয়া চবতো বেদহলি মাটিতে কৰিছে সিটো এবাৰো ভাবা নাই যে ইয়াতে বেদহলি মাটি আমি ইয়াতে নিদিওঁ বুলি সেইটোতো ভাবা নাই তেতিয়া ভাবিব লাগিছিল এতিয়া আমাক সব বস্তু দি পেলাই কিয় আমাক এতিয়া উচ্ছেদ কৰিব লাগে আমাক সাইড কৰিব লাগিছিল যাতে সাইড এটা কৰি পেলাই সিহঁতে উচ্ছেদ কৰিব লাগিছিল আমাৰ একো আপত্তি নাছিল যে আমি যে ইয়াতে আছোঁ মানুহৰ নিচিনা নাই এতিয়া চাওক মুখ্যমন্ত্ৰী গড় নাথাকিলে কি কৰিব আজিৰ দিনত যদি মুখ্যমন্ত্ৰীৰ গড়টো নাথাকিলে মুখ্যমন্ত্ৰী ক'ত থাকিলেহেঁতেন আমি যে এটা মহিলা আমাৰ নিচিনা আমি মাইকী মানুহৰ পেটৰ পৰা সি জন্ম হৈছে হয় না নহয় এতিয়া আমাক সন্মান কৰিব নাজানে আমাক কেনেকৈ সন্মান কৰিছে এতিয়া চাওক আমাক ইফালে গ'লে মাৰে সিফালে গ'লে মাৰে আমি ক'ত থাকোঁ কওকচোন শিবিৰত গ'লে শিবিৰত তিৰবল জ্বলাই দিয়ে এতিয়া কি কৰিম কওকচোন এতিয়া মুখ্যমন্ত্ৰীক এটা কথাই অনুৰোধ কৰোঁ আমাক যাতে এটা সুবিধা দিয়ে থাকিবলৈ মাটি দিয়ক বা নিদিয়ক সেইটো ছাৰৰ কথা কিন্তু আমাক মানে থাকিবলৈ এটা জেগা দিয়ক শিবিৰ দিয়ক পিছত দিয়ক বা নিদিয়ক পিছৰ কথা কিন্তু এতিয়া আমাক থাকিবলৈ জেগা দিয়ক কৰিব লাগে যেহেতু আমি ইয়াৰ পৰা জন্মৰ পৰা ইয়াত আছোঁ আজি আমাৰ বয়স 40 বছৰ হৈ গ'ল আমাৰ দেউতাও ঢুকালে কিন্তু আজিলৈকে আমাক ফুটবলৰ নিচিনা এটা ব্যৱহাৰ কৰি আছে মানে কেৱল ৰাজনীতি আৰু ৰাজনীতিৰ স্বাৰ্থত তেওঁলোকে আমাক এটা ফুটবল বনাইছে কেৱল মাত্ৰ এটা জাতি যিয়ে হওক কংগ্ৰেছ হওক বিজেপি হওক আমাক এটা ফুটবলৰ নিচিনা ব্যৱহাৰ কৰি আছে এতিয়া আমি আমাৰ ঘৰ দৰ একো নাই খেতি পথাৰত আমি আছোঁ এতিয়া ক'তবা গছৰ তলত ক'তবা এটা আমি শিবিৰৰ ব্যৱস্থা কৰিছিলোঁ সেইখিনিও আহি তিৰপাল জ্বলাই দিছে আমাক আমাৰ পুলিচ প্ৰশাসন আছিলে আৰু লেঞ্জাৰ বাইদেউ আছিলে আহি পেলাই চব তিৰপাল জ্বলাই দিলে এতিয়া আমি খাবৰ কাৰণে এটুপা পানীও নাই থাকিবলৈ জাগা নাই লগনীয়া থাকিব আৰু কোন ল'ৰা ছোৱালী লৈ আমি ইয়াত ঠাণ্ডাত এতিয়া বহি আছোঁ আপোনালোকে পূৰ্বত ক'ত আছিল ক'ৰ পৰা আহিছিল পূৰ্বত আমি ইয়াতে আমি চৰকাৰে এটাই প্ৰমাণ কৰিব লাগে আমি কি লেণ্ডলেছ না আমাৰ কি মাটি আছে ক'তবা সেইটো আগত প্ৰমাণ কৰিব লাগে আৰু আমি বৈধ নে অবৈধ আমি এইটো আহ্বান কৰিম আমি কি বৈধ নে অবৈধ চৰকাৰে এইটো প্ৰমাণ কৰক যদি আমি বৈধ তেতিয়া আমাক সংস্থাপন দিব নালাগে চৰকাৰক আমি এইটো আহ্বান কৰিম যদি আমি অবৈধ আমাক সংস্থাপন দিব নালাগে আৰু যদি আমি ভাৰতীয় নাগৰিক তেতিয়া আমাক কিবা সংস্থাপন ব্যৱস্থা মুখ্যমন্ত্ৰী ডাঙৰীয়া যাতে কৰে আমাৰ এইখিনি কৈ মই বক্তব্য সামৰিছোঁ কৰিব লাগে যেহেতু আমি ইয়াৰ পৰা জন্মৰ পৰা ইয়াত আছোঁ আজি আমাৰ বয়স 40 বছৰ হৈ গ'ল আমাৰ দেউতাও ঢুকালে কিন্তু আজিলৈকে আমাক ফুটবলৰ নিচিনা এটা ব্যৱহাৰ কৰি আছে মানে কেৱল ৰাজনীতি আৰু ৰাজনীতিৰ স্বাৰ্থত তেওঁলোকে আমাক এটা ফুটবল বনাইছে কেৱল মাত্ৰ এটা জাতি যিয়ে হওক কংগ্ৰেছ হওক বিজেপি হওক আমাক এটা ফুটবলৰ নিচিনা ব্যৱহাৰ কৰি আছে এতিয়া আপোনালোক আছে ক'ত এতিয়া আমাৰ ঘৰ দৰ একো নাই
খেতি পথাৰত আমি আছোঁ এতিয়া ক'তবা গছৰ তলত ক'তবা এটা আমি শিবিৰৰ ব্যৱস্থা কৰিছিলোঁ সেইখিনিও আহি তিৰপাল জ্বলাই দিছে আমাক আমাৰ পুলিচ প্ৰশাসন আছিলে আৰু লেঞ্জাৰ বাইদেউ আছিলে আহি পেলাই চব তিৰপাল জ্বলাই দিলে এতিয়া আমি খাবৰ কাৰণে এটুপা পানীও নাই থাকিবলৈ জাগা নাই আৰু কণ ল'ৰা ছোৱালী লৈ আমি ইয়াত ঠাণ্ডাত এতিয়া ভুগি আছোঁ আপোনালোকে পূৰ্বত ক'ত আছিল ক'ৰ পৰা আহিছিল পূৰ্বত আমি ইয়াতে আমি চৰকাৰে এটাই প্ৰমাণ কৰিব লাগে আমি কি লেণ্ডলেছ না আমাৰ কি মাটি আছে ক'তবা সেইটো আগত প্ৰমাণ কৰিব লাগে আৰু আমি বৈধ নে অবৈধ আমি এইটো আহ্বান কৰিম আমি কি বৈধ নে অবৈধ চৰকাৰে এইটো প্ৰমাণ কৰক যদি আমি বৈধ তেতিয়া আমাক সংস্থাপন দিব নালাগে চৰকাৰক আমি এইটো আহ্বান কৰিম যদি আমি অবৈধ আমাক সংস্থাপন দিব নালাগে আৰু যদি আমি ভাৰতীয় নাগৰিক তেতিয়া আমাক কিবা সংস্থাপন ব্যৱস্থা মুখ্যমন্ত্ৰী ডাঙৰীয়া যাতে কৰে আমাৰ এইখিনি কৈ মই বক্তব্য সামৰিছোঁ নাগৰিক নহয় নেকি যাতে ৰিয়েকশ্যনটো নহয় সেইকাৰণে সন্দেহযুক্ত লগাই চৰকাৰে ভালকৈ জানে মানুহখিনি ভাৰতীয় নাগৰিক কিন্তু তেওঁলোকক খেদিব নোৱাৰে মানে মাৰিও পেলাব নোৱাৰে চৰকাৰে মাৰিলে আকৌ এইটো ইণ্টাৰনেশ্যনেল এটা ইছ্যু হৈ যাব গতিকে ভাবিছে আমি সিহঁতৰ ঘৰ দুৱাৰ ভাঙি এনেকৈ খেদি দিওঁ বা আৰু ক'তো আশ্ৰয় ল'ব নিদিওঁ যাতে মানুহখিনি ঠাণ্ডাত এনেকৈ থাকি বেমাৰে আজাৰে মৰি যায় তেতিয়া আমি মাৰ্ডাৰ কেছত নকৰিম এনেকুৱা ধৰণৰ লাগিছে কিন্তু এই কথাটো এটা মানৱাধিকাৰ উলংঘনৰ ঘটনা হৈছে আমি গৰিহণা দিছোঁ আৰু দ্বিতীয় কথাটো হ'ল উচ্ছেদ কৰাৰ পূৰ্বে সেইদিনাও মই অসম বিধানসভাত কৈছিলোঁ যে চৰকাৰে ছাৰ্ভে কৰাটো উচিত যে ইয়াত যিসকল মানুহ আছে তেওঁলোক ক'ৰ পৰা আহিছে তেওঁলোকৰ বেকগ্ৰাউণ্ড কি ইয়াত কোনোবা বিদেশী আছে নেকি বা ভাৰতীয় মানুহ হয় নেকি ভাৰতীয় মানুহৰ ভিতৰত কোনোবা মাটি বেলেগত ভূমি থকা মাটি মানুহ আছে নেকি আৰু যদি ভূমিহীন মানুহ আছে নেকি গৰাখহনীয়া আক্ৰান্ত মানুহ আছে নেকি যিসকল ভূমিহীন গৰাখহনীয়া আক্ৰান্ত যাৰ কোনো বিকল্প তেওঁলোকৰ বাসগৃহ বা তেওঁলোকৰ আশ্ৰয়ৰ কোনো এনেকুৱা বিকল্প স্থান নাই চৰকাৰে অন্ততঃ কেটেগৰী ৱাইজ এই মানুহখিনিৰ কাৰণে এটা বিকল্প চিন্তা কৰিব লাগিছিল বাকী যিখিনিৰ বিকল্প ভূমি আছে যে তোমালোকৰতো বেলেগ জেগাত মাটি আছে তোমালোকে তাত গুচি যোৱা আৰু যিসকল ভূমিহীন বা গৰাখহনীয়া আক্ৰান্ত ভাৰতীয় নাগৰিক তেওঁলোকৰ কাৰণে চৰকাৰে ক'ৰবাত ভূমি আবণ্টন দিয়ক বা অস্থায়ীভাৱে হ'লেও এতিয়া সাময়িকভাৱে তেওঁলোকক ক'ৰবাত আশ্ৰয়ৰ এটা ব্যৱস্থা কৰিব লাগিছিল চৰকাৰে কেৱল ঘৰ ভাঙি মানুহক উঘৰি কৰিব জানে আৰু মানুহখিনিক তেওঁলোকক সংস্থাপন দিব নাজানে এই কথাটোৱে আমাৰ আচৰিত লাগিল এখন গণতান্ত্ৰিক নিৰ্বাচিত চৰকাৰৰ প্ৰথম দায়িত্ব হ'ল জনসাধাৰণৰ অন্ন বস্ত্ৰ বাসস্থানৰ ব্যৱস্থা সুনিশ্চিত কৰা আৰু আমি দেখিছোঁ এই চৰকাৰ তেওঁলোক গণতান্ত্ৰিক এখন চৰকাৰ হ'লেও তেওঁলোকে মানুহক অন্ন বস্ত্ৰ বাসস্থানৰ অধিকাৰ কাঢ়ি লোৱা চৰকাৰহে হ'ল যে তেওঁলোকে যাতে জনসাধাৰণ ক'ৰবাত যদি কোনোবাই দুমুঠি দুবেলা খাই আছে এখন চালিৰ তলত আশ্ৰয় লৈ আছে কেনেকৈ তেওঁলোকক নিৰাশ্ৰয় কৰিব পাৰি কেনেকৈ তেওঁলোকক মানে তেওঁলোকৰ ইনকাম চ'ৰ্চ বন্ধ কৰিব পাৰি কেনেকৈ তেওঁলোকক মৃত্যুৰ মুখত ঠেলি দিব পাৰি চৰকাৰৰ যিটো দায়িত্ব তাৰ বিপৰীত কামটো এই চৰকাৰে কৰি আছে মানৱতা বিৰোধী এই চৰকাৰ সংখ্যালঘু বিৰোধী মুছলমান বিৰোধী চৰকাৰ গতিকে আমি দেখিছোঁ যে বহু ভূমিহীন লোকক বসুন্ধৰা 1, 2, 3 জৰিয়তে মাটি দিয়া হ'ল কিন্তু এজনো মুছলমান মানুহক মাটি দিয়া নহ'ল ৭৫ বছৰ ওপৰত যিসকল অসমত আছে তেওঁলোকে ৰেকৰ্ড দিয়াৰ পিছতো দিয়া নহ'ল তাৰমানে তেওঁলোকক যদি সেই ভূমিত দিয়ে তেনেহ'লে তেওঁলোক উচ্ছেদ কৰিব নোৱাৰিব অন্য জনগোষ্ঠীৰ মানুহ চৰকাৰী মাটিত থাকিলেও মাটি দিয়া হয় মুছলমান মানুহক দিয়া নহয় বহুতে তৌজি খাজানা দি আছিলে চৰকাৰে 2019 পৰা তৌজি খাজানা লোৱাও বন্ধ কৰিলে মানে উচ্ছেদ কৰিব চৰকাৰে 2022 পৰা বন্ধ কৰি দিলে গতিকে আৰু কিছুমান স্থানত আমি দেখিছোঁ যে এই মানুহবিলাক বহুত দিন আগৰ পৰা আছে তেওঁলোকৰ কাৰণে স্কুল হস্পিটেল ইলেক্ট্ৰিচিটি অংগনবাদী কেন্দ্ৰ বা অন্যান্য সা সুবিধাবিলাক দিলে হঠাৎ কেইদিনমান আগতে ৰিজাৰ্ভ ফৰেষ্ট বা PRF প্ৰপ'জড ৰিজাৰ্ভ ফৰেষ্ট বুলিও কিছুমান এলেকাক হঠাৎ চিহ্নিত কৰিলে চৰকাৰে কৰি পেলাই বেদখলকাৰী বুলি এই মানুহখিনিক উচ্ছেদ কৰি আছে মানে যিখিনি ফৰেষ্ট ৰিজাৰ্ভ হোৱা নাই PRF প্ৰপ'জড ৰিজাৰ্ভ ফৰেষ্ট বুলিও নাম দিও বহুত ঠাইৰ পৰা উচ্ছেদ কৰিছে তাৰমানে যিকোনো এটা বাহানা লৈ মুছলমান মানুহক ভূমিহীন কৰিব লাগে মুছলমান মানুহক অসমৰ পৰা খেদিব লাগে বা তেওঁলোকক মৃত্যুৰ মুখলৈ ঠেলি দিব লাগে এই এটা অপচেষ্টা চৰকাৰে কৰি আছে চৰকাৰৰ এই অপচেষ্টাক আমি গৰিহণা দিছি আৰু চৰকাৰে যিকোনো প্ৰকাৰে তেওঁলোকে এই মানুহখিনিক মানৱীয় দৃষ্টিৰে চাই তেওঁলোকক এটা বিকল্প সংস্থাপনৰ অচিৰে ব্যৱস্থা কৰক আৰু তেওঁলোক জীয়াই থাকিব পৰাকৈ তেওঁলোকক এটা আশ্ৰয়ৰ ব্যৱস্থা কৰি তেওঁলোকক খোৱা পানী আৰু খোৱা বস্তু সকলো ন্যূনতম সা সুবিধাখিনি দিয়ক এটা আমি চৰকাৰৰ দাবী জনাইছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত